পুৱাৰ পৰা অহা এজাক মুষলধাৰ বৰষুণত উটি গ'ল যোৰহাটৰ আভিজাত্য। আজিৰ দিনটোত যোৰহাট জিলায়ুক্তৰ কাৰ্যালয়, আদালতৰ চৌহদ, বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, কেইবাটাও পথত কৃত্ৰিম বানে লৈছে ভয়াৱহ ৰূপ। যোৰহাট পৌৰসভাই সময় থাকোঁতে সময়ৰ কাম নকৰাৰ বাবে এনেধৰণে দুৰ্ভোগ ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে। যোৰহাট পৌৰসভাই দুখনকৈ ছুপাৰ চাকাৰ ক্ৰয় কৰিলে আৰু তাৰ উদ্দেশ্যই আছিল কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব লাগে যোৰহাট নগৰত। কিন্তু সেই দুখনকৈ ছুপাৰ চাকাৰে কি কামত ব্যৱহাৰ কৰিছে তাক লৈও কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে। কিয়নো দুখনকৈ ছুপাৰ চাকাৰে নিশাৰ ভাগত যোৰহাটৰ বিভিন্ন নলা নৰ্দমা চাফা কৰা পৰিলক্ষিত হয় আৰু তাৰ বিনিময়ত কিন্তু মাহেকৰ মূৰত লক্ষ লক্ষ টকা ব্যয় কৰে যোৰহাট পৌৰসভাই। কিন্তু তাৰ পাছতো এইসমূহ সমস্যা সমাধান হোৱা নাই। আজিৰ দিনটোত যদি কৃত্ৰিম বানৰ কথা কোৱা হয়, যোৰহাটৰ ভিন্ন প্ৰান্তৰ পথ, আদালতৰ চৌহদ, জিলায়ুক্তৰ কাৰ্যালয়, বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় সকলোতে একাঠু পৰ্যন্ত পানী। মই বৰ্তমান আদালতৰ চৌহদৰ সন্মুখ ভাগত উপস্থিত আছো। মোৰ সহযোগীয়ে দেখুৱাব কেনেধৰণে আচলতে বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বা আদালতৰ চৌহদলৈ অহা লোকসকলে কেনেধৰণে আজিৰ দিনটোত যাতায়াত কৰিবলগীয়া হৈছে। কিয়নো যোৰহাট পৌৰসভাৰ যি ভুল, সেই ভুলৰ কিন্তু সমস্যাৰ সন্মুখীন হয় সৰ্বসাধাৰণ ৰাইজ বা কৰদাতা নাগৰিক। কৰদাতা নাগৰিকৰ মৌলিক সমস্যাও কিন্তু সমাধান কৰিবলৈ সক্ষম হোৱা নাই বিজেপি নেতৃত্বাধীন যোৰহাট পৌৰসভাই। বৰ্তমান টুকলাই জান চাফা কৰা হৈছে, প্ৰায় 6 মাহতকৈ অধিক সময় টুকলাই জান চাফা কৰা হৈছে। প্ৰায় 5 কোটি টকা আবণ্টন দিয়া হৈছে টুকলাই জান চাফা কৰিবৰ বাবে। আৰু টুকলাই জান চাফা কৰিলে এই পানীসমূহ সুপৰিকল্পিতভাৱে ওলাই যাব পাৰিব বুলিও যোৰহাট পৌৰসভাই আশা কৰিছিল। কিন্তু কেনেধৰণৰ কাম যোৰহাট পৌৰসভাই কৰিছে তাক লৈও কিন্তু প্ৰশ্ন উত্থাপন হৈছে। আৰু এইসমূহ উত্তৰ কিন্তু কাৰ্যবাহী বিষয়াগৰাকী পৌৰসভাৰ বা পৌৰপতি গৰাকীৰ ওচৰত নাথাকে। দৈনন্দিন এজাক বৰষুণতে এনেধৰণে উটি যায় যোৰহাট নগৰৰ আভিজাত্য। একাঠু পৰ্যন্ত পানী। আজিৰ দিনটোত বিভিন্ন প্ৰান্তত মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম, কিয়নো দুৰ্ভোগ ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে। যোৰহাট পৌৰসভাই সময় থাকোঁতে যদি সময়ৰ কাম কৰে, এনেধৰণে কৰদাতা নাগৰিক বা সৰ্বসাধাৰণ নাগৰিকৰ জীয়াতো ভুগিবলগীয়া নহয়। হয়, ধন্যবাদ আপোনালোকলৈ। আপোনালোকে মিডিয়াত যোগেদি তথ্যখিনি প্ৰচাৰ কৰাৰ বাবে। আচলতে ঐতিহ্যমণ্ডিত যোৰহাট মহানগৰৰ আজি কৰুণ অৱস্থা দেখিলে অলপ দুৰ্ভাগ্যজনক। পৌৰসভাই কাম কৰিছে, ৰাস্তা পদূলি উন্নয়ন হৈছে, কিন্তু বিজ্ঞানসন্মতভাৱে যিখিনি চাইণ্টিফিকেলি সেইখিনি নকৰাৰ কাৰণে এনেকুৱা এটা অৱস্থা হৈছে। এজাক বৰষুণতে আপোনাৰ এটা কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। সেইটো কাৰণে এই অঞ্চলৰ যিহেতুকে যোৰহাট জিলাৰ নগৰ মাজমজিয়া আৰু ইয়াত থৈ দিয়ে আপোনাৰ যোৰহাট জিলা উপায়ুক্ত ভ্ৰমণ আয়ুক্ত কাৰ্যালয়, যাৰ পৰা বিভিন্ন অফিচ কাছাৰীলৈ লোৱা মানুহ যায়, ষ্টুডেণ্ট যায়, বহুতো অসুবিধা হৈছে। গতিকে আপোনাৰ বিজ্ঞানসন্মতভাৱে এটা যিটো অসামৰিক প্ৰতিৰক্ষা বিভাগ, তেখেতসকলৰ গাড়ী আজি এইপিনে অহা যোৱা কৰি থকা দেখিছে, কিন্তু তেওঁলোকে নামি হয়তো ইয়াত চোৱা নাই আজি। সেই বস্তুটো চাব লাগে। অকল হৈ থকা পুখুৰী কেইটামান চফা কৰিলে উন্নয়ন নেদেখুৱাই। প্ৰকৃত উন্নয়ন এটা বিজ্ঞানসন্মতভাৱে কৰিলেহে আমাৰ এই দুৰ্ভোগ হোৱা মুক্ত হ'ব। এক প্ৰকাৰে যোৰহাট পৌৰসভাই কোটি কোটি টকা ব্যয় কৰি কাম কৰিছে, কিন্তু বিজ্ঞানসন্মতভাৱে নকৰাৰ বাবে চৰকাৰী ধনৰ হ্ৰাস পাতিছে এক প্ৰকাৰে। হয় হয়, মই অৱশ্যে পৌৰসভাৰ বাসিন্দা নহয়, মই পঞ্চায়তৰ এলেকাৰ বাসিন্দা। তথাপি আজিৰ দিনটোত হয় হয় নগলাই দুৰ্ভোগ ভুগিছো, কিন্তু যি ধৰণে কাম হ'ব লাগিছে সেই ধৰণে নাই হোৱা। বৰ্তমান ইয়াত যিজন আমাৰ তত্ত্বাৱধায়ক মন্ত্ৰী ৰামেশ্বৰ তেলী মহোদয়কো আমি অনুৰোধ কৰিছো যে অতি শীঘ্ৰে তেখেতে অঞ্চলটো এটা সৰজমিন তদন্ত চলাই পেলাই আমাৰ বিধায়কৰ লগত আলোচনা কৰি আয়ুক্ত কাৰ্যালয়ৰ লগত যোগাযোগ কৰি এটা বিজ্ঞানসন্মতভাৱে এই সমস্যাটো সমাধান কৰে। ধন্যবাদ। হয়, এয়া আজিৰ পৰিৱেশ নহয়, কিন্তু প্ৰতিটো দিনত কৃত্ৰিম বানে দেখা দিয়ে। যদিহে মুষলধাৰে বৰষুণ আহে, তাৰ পাছতে এনেধৰণে কৰদাতা নাগৰিক বা সৰ্বসাধাৰণ ৰাইজে দুৰ্ভোগ ভুগিব লগা হয়। বৰ্তমান সময়ত বিজেপি নেতৃত্বাধীন যোৰহাট পৌৰসভাখনে কৰদাতা নাগৰিকৰ মৌলিক সমস্যাখিনিও সমাধান কৰিবলৈ সক্ষম হোৱা নাই। আজিৰ দিনটোত সেয়েহে যোৰহাটৰ প্ৰায় সংখ্যক চৰকাৰী কাৰ্যালয় পানীৰ তলত আছে বুলিয়ে ক'ব লাগিব। একাঠু পৰ্যন্ত প্ৰতিটো চৰকাৰী কাৰ্যালয়ত আজিৰ দিনটোত পানীয়ে দেখা দিছে। আৰু দুখনকৈ ছুপাৰ চাকাৰ ক্ৰয় কৰিলে ভাবিছিল যোৰহাট পৌৰসভাই সমস্যাসমূহ সমাধান কৰিব, ৰাইজৰ সমস্যা সমাধান কৰিব। তাৰ বিনিময়ত নিশাৰ ভাগত আচলতে পৌৰসভাই কেনেধৰণে কাম কৰে এয়া তাৰ উদাহৰণ। যদিহে নলা নৰ্দমাসমূহ নিশাৰ ভাগত পৌৰসভাই চাফ চিকুণ কৰে, তেনেহলে আজি কিয় এই পৰিৱেশ, সেয়াও কিন্তু প্ৰশ্ন উত্থাপন হৈছে। নিশাৰ ভাগত পৌৰসভাই যি ছুপাৰ চাকাৰ লগাই নলা নৰ্দমা চাফা কৰে, তাৰ বিনিময়ত কিন্তু লক্ষ লক্ষ টকা প্ৰতিমাহে তেওঁলোকে আদায় দিব লাগে। সেই টকাসমূহ আদায় দিছে ঠিকেই, কিন্তু যোৰহাট নগৰখনৰ উন্নয়ন হৈছে নাই, যোৰহাট কৃত্ৰিম বানমুক্ত হৈছে নাই, তাৰো কিন্তু প্ৰশ্ন উত্থাপন হৈছে।
এগৰাকী আইতা কেনেধৰণে আচলতে আহিব লগা হৈছে দেখিয়ে দুখ লাগে। পানীৰ মাজেদি এনেধৰণে আইতাগৰাকীও আহিব লগা হৈছে। ক'ত আহিছিল? চিভিলৰ হেৰি চেকআপত আহিছিল। চিভিলৰ চেকআপত আহিছিল। এতিয়া পানী মাজে আহিব লগা হৈছে। পানী মাৰি আহিছিল। আপোনাৰ ঘৰ তিতাবৰত। ইয়াত মেডিকেললৈ আহিছিল। মেডিকেল কি ক'ব ইয়াত যিসকল উন্নয়নৰ কামত থাকে যোৰহাট পৌৰসভা বা আন বিষয়ববীয়াসকল কি ক'ব সমস্যা সমাধান হ'ব লাগে? সমাধান হ'ব লাগে, নহ'লে এনেকুৱা পানীত কোনে উপভোগ কৰিব? ভাল হ'ব জানো? আপুনি পানীত তিতি আহিছে? তিতি আহিব, যাওঁতেও তিতি গৈছে, আহোঁতেও তিতি আহিছে। যাওঁতেও তিতি গৈছে? গাড়ীতে। মেডিকেলতো একে অৱস্থা? একে পানী পানী। হয়, এয়া আচলতে শিক্ষা আৰু সাংস্কৃতিক নগৰী যোৰহাটৰ আভিজাত্য। এজাক মুষলধাৰ বৰষুণতেই সেই আভিজাত্য উটি যায়। তাৰ প্ৰতি কিন্তু চকু নাই কাৰোৰে। যোৰহাট পৌৰসভাৰ যিসমূহ এলেকা, সেই এলেকাসমূহত যোৰহাট পৌৰসভাই উন্নয়নৰ নামত কি কৰিছে তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। কোটি কোটি টকা যোৰহাট পৌৰসভালৈ আহে নগৰ উন্নয়নৰ বাবে, নলা নৰ্দমা বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিবৰ বাবে, বাট পথসমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিবৰ বাবে কোটি কোটি টকা যোৰহাট পৌৰসভালৈ আহে। কিন্তু যোৰহাট পৌৰসভাই সেইসমূহ সৎ কামত ব্যৱহাৰ নকৰাৰ ফলত এনেধৰণে দুৰ্ভোগ ভুগিবলগীয়া হয় প্ৰতিগৰাকী নাগৰিকে। যোৰহাট পৌৰসভাই উন্নয়ন কৰিছে, মিঠা পুখুৰীটো চাফ চিকুণ কৰিলে উন্নয়ন কৰা বা ৰাজমাও পুখুৰীটো চাফ চিকুণ কৰিলে উন্নয়ন কৰা নুবুজাই যিসমূহ কৰদাতা নাগৰিকৰ সমস্যা, সেইসমূহ সমস্যা কৰিলেহে যোৰহাটখনৰ উন্নয়ন হোৱা বুলি বুজি পোৱা যায় বা যোৰহাটৰ উন্নয়ন হয়। এতিয়া যোৰহাট পৌৰসভালৈ প্ৰশ্ন, সেই ছুপাৰ চাকাৰ দুখন যি 5 কোটিতকৈও অধিক টকা ব্যয় কৰি যোৰহাট পৌৰসভাই ক্ৰয় কৰিলে, সেয়া এতিয়া কিমান কামত আহিছে তাৰ উত্তৰ কিন্তু যোৰহাট পৌৰসভাৰ পৌৰ প্ৰতিভা কাৰ্যবাহী বিষয়াগৰাকীয়ে দিব লাগিব। কেনেধৰণে উত্তৰ দিয়ে সেয়া পৰৱৰ্তী সময়ত আমি দৰ্শকসকলক জনাবলৈ সক্ষম হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।